এই দুটো বঢ়িয়া লাগছে বগাৰো কিবা নাম চাম নিছা না গুড্ডু আৰু মুড্ডু খুৰীমাক কেনেকুৱা বোৱাৰী লাগে আৰু একদিন মই এটা নাম দিছিল মই যে অন কেমেৰা কৰোঁ তেতিয়া মই ইউটিউব কৰা নাছিলো চাগে সৰু ছাগালটো আছিল আটাৰ নাম ডিম্পু আটাৰ নাম বিকাশ বোৱাৰী আৰু কি সংস্কাৰ থকা বোৱাৰী লাগে মাক কোৱা যে মোৰ প্ৰথম ভাল পোৱা দেউতা আছিল নে ঐ এতিয়া নিজৰ- ৰিল বনোৱা মানুহ ক'ত সংস্কাৰী ভাবি তই তাতো থাকে কিয় নাখিব ভাল থাকে ৰিল বনোৱা হ'লে কি হ'ল তাতো ভাল হেৰি থাকে ছোৱালী এটা মোৰ এটা প্ৰব্লেম আছে কি জানা তুমি যদি মোক নিমখো কমকৈ দিছ তথাপিতো মোৰ কমপ্লেইন নাই নিমখ বেছি দিছ তই কমপ্লেইন তই ইমান মানে ফেভাৰেট কেটেগৰীত মই কাৰ ৰৈ না মই ইমান নাজনোতো এইগিলা ইয়াৰ চাকচেছ বৰ্তমান ৰাতিপুৱা 10টা বাজি আছে আৰু ৰাতিপুৱা উঠি আজি এটা ধুনীয়া এটা ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছোঁ লাষ্ট আমাৰ যদি আপোনালোকে শ্ব'টো দেখিছে তো দেখিলে কিন্তু সেই শ্ব'টোত আমি সিমানখিনি ফুটাই তুলিব পৰা নাই যে ৰ'জ পেটেল বস্তু কি হয় তো নেক্সট এপিছ'ডৰ পৰা আপোনালোকে ধুনীয়াকৈ পাব তাত কাম চলি আছে কিন্তু আজি আমি কৰিব গৈছোঁ তাত Q&A মই একদম ইউটিউব ষ্টাৰ্ট কৰাৰ পৰাই সদায় ট্ৰাই কৰোঁ বছৰত 2টা হ'লেও যাতে Q&A মিনছ কুৱেশ্যন এণ্ড এনচাৰ আপোনালোকে আমাক কিবা সোধে তাৰ আমি এনচাৰ দিওঁ কিন্তু যোৱা বছৰ আমি মালৰ এটা কৰিছিলোঁ Q&A মই ইয়াতে লগাই দিছোঁ একবাৰ এই ভিডিঅ'টো আপোনালোকে বহুত বেছি মৰম দিছিল তো সেইটো কাৰণে মই আজি 2 সপ্তাহ মানে হ'ল চাগে ইনষ্টাত এটা মই পোষ্ট এটা দিছিলোঁ যে আপোনালোকে যদি কিবা কুৱেশ্যন আছে মাৰ কাৰণে আৰু মোৰ কাৰণে তেন্তে আপোনালোকে সুধিব পাৰে আমাৰ মায়ে মানে এনচাৰ খুব খাতাৰনাককৈ দিয়ে কিন্তু লাষ্ট কৰে যদি অকণমান লাষ্টটো ভাঙিছোঁ মই চ' আজি ভিডিঅ'টো অকণমান আপোনালোকে মানে এইটো কি বুলি কয় আনষ্টেবল হ'ব হয়নে ষ্টেবল আমি ধুনীয়াকৈ যাম মাৰ ওচৰলৈকে মানে হঠাৎ কিবা কুৱেশ্যন যি আছে আমাক কুৱেশ্যন সুধিছে আমাৰ ঋতুদাই সুধিব আমাক দিওঁকৈ ঋতুদাই আমাৰ কাষত আছে দেখাই দিছে চাওক একবাৰ দেখো না অঁ আমাৰ এইটো ঋতুদাই কুৱেশ্যনবিলাক সুধিব মই আৰু মায়ে আনচাৰবিলাক দিম এতিয়া মায়ে আছে পাকঘৰত বলকচোন যাওঁ আমাৰ ধনী দা বিৰাট দা এই দুজন মানুহ কিন্তু চেলুট সদায় দুকো সদায় চেম সন্মান মানুহ যে কম্পেৰিজন কৰে এইগিলা কৰিব নালাগে হয়নে নহয় মাহিৰা হাতত সদায় হওক বৰষুণ দিলাক কিবা এটা ষ্টাৰ্ট কৰোঁ সুধা বৰষুণ দে তাকে দিবা বিয়া চিয়া পাতিলেও বৰষুণ দিব ন Q&A ষ্টাৰ্ট কৰিম বুলি কৈছিলো মেকআপত লাগি গৈছে মানে যোৱাবাৰ যে কৰিছিলো মন আছে নে তই মই আমাক মানুহ কুৱেশ্যন হৈছিল যোনে আমাৰ ভিডিঅ' চাই আছে আছে আজি এটা আকৌ কৰিম কি বিচাৰিছা বহুত গোৱা বহুত খোৱা বুলি কওঁতে মন পৰিল আমি কুৱেশ্যন সোধাৰ আগত এটা একদম কমন কুৱেশ্যন কওঁ মানে বেছিভাগ ছোৱালী তোৰ কাৰণে কি কয় জানা নাই তই বোলে কিউট মই কিউট কি বে কিউট কিউট মানে হ'ল মৰম লগা বুলি কয় আৰু মৰম লগা মৰম লগা এনে কি কোৱা তোক যে মৰম লগা হ'ল মই বহুত গোৱা নামেই নাজানো এইটো কি নাজানো জুডিঅ' ৰৈ গৈছে মায়ে ছানস্ক্ৰীনো খোৱা কৰিছে নামেই নাজানো কি যে কম তো আৰু যি নহওক এতিয়া কুৱেশ্যন গিলা এটা কাম কৰিম কুৱেশ্যন গিলা ঋতুৰে সুধিব মানে ঋতুৰে মানে নিজৰ ভাল পাই নুসুধে ঋতুৰে ইয়াতে মই চব স্ক্ৰীনশ্বট মাৰি থৈ দিছোঁ তো এইবিলাক কুৱেশ্যন সুধিব তো ঋতুৰে মই তোমাৰ তাতে ট্ৰান্সফাৰ কৰি দিছোঁ তুমি ইয়াক সুধিবা মোৰ কাৰণে কুৱেশ্যনখিনি মাৰ কাৰণে ষ্টাৰ্ট কৰি দা কোনোবা হেক্সা কৈছে মোক হেক্সা মানে কোন জানা মই চিনি পাইছো হেক্সা মানে হ'ল এই হাজোৰ যি দাদাটো আহে তেওঁ এইটো প্ৰথম ভাল লাগিছে চাগে ন কি হৈছে মাক কোৱা যে মোৰ প্ৰথম ভাল পোৱা দেউতা আছিল নে ঐ তই মানে ভাল পাই কিনে বিয়া হোৱা নাই মোক নহয় কি চাই বিয়া হোৱা চাই বিয়া হোৱা চাই বিয়া হোৱা কিন্তু ইয়াতে সুধিছে যে প্ৰথম ভাল পোৱা আছিল নেকি মই লাভাৰ চাভাৰ আছিল নে সুধিছে চাগে প্ৰথম ভাল পোৱা মানে তেতিয়া মানে দেউতাকে আছিল হয় ঠিক আছে থেংক ইউ এটা নেক্সট কুৱেশ্যন লৈকে আমি আগবাঢ়ো বলক নেক্সট কুৱেশ্যনটো তোমাৰ কাৰণে কোনোবা তানিশা দাস সুধিছে দাদা তোমাৰ এইচএছৰ পাৰ্চেণ্ট কিমান হাই ছেকেণ্ডেৰী 76 আৰু নেক্সট আছে ৰিয়াজ ব্লগ তোমাৰ কি নামেৰি মতে এইটো মানে কি জানানে আমাৰ গোটেই অসমখনত বা অসমখন বুলি ক'ব পাৰি 95% বাবু বুলি মাতে এইটো কমন যে নবৌ এনেকে বাবু বুলিয়ে মাতে মায়ে আমি আকৌ মাৰ কুৱেশ্যনে আছে এটা কাম কৰিম মানে কি হয় এনেতো এইটো আমাৰ পাকঘৰ এতে মায়ে ভাত চাত বন থাকে কিন্তু আজি কি কৰিছি মানে মাজে মাজে আৰু এইটো সেইটো বনাৱে
খৰিত বনোৱা yes খৰিত আজিকালি নবনাই কিন্তু বেছি হয় খৰি বনোৱা নাই বাৰু আমি চাই আহোঁ এতিয়া চ' এতিয়া আছো ৰিয়াজ ব্লগ বুলি এজনে দিছে আৰু খুৰীমাই বনাইছে আঞ্জা আৰু একদম মানে আঞ্জাক লৈ এটা কুৱেশ্যন আহিছে হা তেতিয়া মানে সুধিছে যে তোমাৰ মাৰ হাতত কেনেকুৱা আঞ্জা তুমি ভাল পোৱা আৰু তুমি সেইটো টেষ্ট ক'তো নোপোৱা কোনটো আঞ্জা চবতছে তুমি বেছি ভাল পোৱা মায়ে বনোৱা মানে এনেতো চবেই ভাল লাগে ধৰক এতিয়া মই বেছিকে পনীৰ চনীৰে খাই থাকো তো পনীৰটো ভাল বনাই আমাৰ মায়ে আৰু মানে মোৰ এটা প্ৰব্লেম আছে কি জানানা তুমি যদি মোক নিমখো কমকৈ দিছ তথাপি তোমাৰ কমপ্লেইন নাই নিমখ বেছি দিছ তথাপি কমপ্লেইন তাৰ ইমান মানে ফেভাৰেট কেটেগৰীত মই কাৰ ৰৈ মই ইমান নাজনোতো এইগিলা দিছি পেটটোত যাব লাগে সেইখিনিয়ে কথা কিন্তু ভাল বনাওঁ বুলি ক'লে মায়ে পনীৰ চনীৰ ভালকৈ বনায় আৰু এতিয়া যদি মাছ মাংস নাখাওঁ মই সেইখিনিতো মই গম নাপাম ইতেন সেইটোৱে মায়ে বনোৱা মোৰো এটা আঞ্জা ভাল লাগে মানে খুৰীমা বনোৱা কি ভাল লাগে খুৰীমা নিজে ক'ব মোৰ আঞ্জাটো আম্বল আমবল যিটো আম টেঙা যিটো এটা আঞ্জা বনাই আৰু নামো দি দিছে মোক মানে আমবল বুলি সেইটো মই ভাল পাওঁ মায়ে গম পালো আৰু এটা কুৱেশ্যন কোনোবা ৰাতিলৈ সুধিছে যে তোমাৰ মায়েতো এনে ভাত বনাই ঘৰত কিন্তু এনে কিবা বেলেগ কাম কৰে নেকি সুধিছে কাম মানে আমাৰ মায়ে মস্ত ডাঙৰ এটা বিজনেছমেন এটা অলৰেডি দেখিছিলে এইগিলা ছাগাল লাগাল চব আছে মামাই পইচা দিওঁতে অলপ কৰিছিলে নেকি এইগিলা সঁচা কথা মামাই অলপ হেল্প কৰিছে কিন্তু মিছা ক'লে কি হ'ব অনুৰোধ নহয় কিবা উদ্যমিতা আঁচনি পাইছিল চাগে পাইছি গাঁৱৰ আমাৰ চবেই পাইছি এতিয়া পাওঁতো পাওঁ বুলি ক'ব আৰু কি ক'ম আৰু মায়ে এইটোতো বঢ়িয়া লাগছি বগা আৰু কিবা নাম চাম দিছা না গুড্ডু আৰু মুড্ডু আৰু একদিন মায়ে এটা নাম দিছিল মই যে অন কেমেৰা কৰি এতিয়া মই ইউটিউব কৰা নাছিলো চাগে সৰু ছাগালটো আছিল এটাৰ নাম ডিম্পু এটাৰ নাম বিকাশ তামাম ভাল পাই মানে আমাৰ বিকাশ দা আৰু ডিম্পু দা সেই ছাগালটোৰ নাম ডিম্পু আৰু বিকাশ দিছি যদি বিকাশ দাইৰে ডিম্পুৰে চাই আছে এইটো কমেণ্ট দিব কিন্তু এইটো কোনোবা চুনু বৈশ্যই সুধিছে তোমাৰ ছাকচেছ দেখি মাৰ কেনেকুৱা অনুভৱ আহিছে আৰু দাদা আপোনাৰ ঘৰত ষ্টাৰ্টিঙৰ পৰা ছাপোৰ্ট কৰিছিল নে মানে ইয়াৰ ছাকচেছ একো নাই কণ্টিনিউ ইয়াৰ ছাকচেছ ওবা ই সব লোক কিনে তো কোয়েশ্চন উঠবেছি সাকসেস এইটো কে দিয়া হ'ব নাকাতো বাৰু যি নহওক ছাকচেছ বাৰু হোৱা নাই এতিয়ালৈকে জাষ্ট আমাৰ কাম চলি আছে সেইখিনিতে তো বৰ্তমান যিখিনিলৈকে আহিছো আৰু ধৰ সেই মোবাইলটোৰ পৰা এটলিষ্ট আমি কেমেৰা চেমেৰা লগৰকেইটা কৰি আছো এইখিনি তোৰ কেনেকুৱা অনুভৱ ভাল বেয়া বৰ্তমান ভালে অ যাতে ভৱিষ্যতে আৰু ভাল কাম কৰা সেই আশা আৰু চিনুৱে সুধিছে তিতিমানলৈকে সুধিছে কিন্তু কুৱেশ্যনটো মই মাকে সুধো সুধিছে যে মায়ে কাৰখন দেখি কেনেকুৱা অনুভৱ কৰিছিল আৰু কাৰখন ফাৰ্ষ্টতে দেখি কিনে মানে তাক কি কৈছিলা তুমি কাৰখন দেখি বৰ্তমান ভালে লাগিছিল কিন্তু তাক মই কৈছিলো যে আপা মাইলি হেৰি কি দি EMI কেনেকৈ দিবি সি কৈছে হ'ব দে তহঁতে টেনশ্যন ল'ব নালাগে EMI মই কিয় টেনশ্যন ল'ব আহিছো নাই আটা ছাগাল গোটাই বিক্ৰী কৰি দিম কি কে দিমে ছাগাল বিক্ৰী কৰিবি ছাগাল বিক্ৰী কৰিবি দিম তোক মই ছাগাল বিক্ৰী কৰিবি দিম নেক্সট কুৱেশ্যন মোক বেচবি দে চাই মাৰ্কেটটা দিছি এডুকেশ্যন হচ্ছে তোমাৰ মোৰ মই এতিয়া MBA কৰিছো ফাৰ্ষ্ট ইয়াৰ আৰু তোমাৰ মায়ে তোমাক গালি পাৰে নে সুধিছে মায়ে ক'ব ৰখ গালি পাৰে নে গালি পাৰো কেতিয়াবা একচৰ মাৰো দেৰিকে উঠে তাৰপৰি কথা কিছুমান নুশুনে কাম কৰিব দিলে নকৰে তেতিয়া তাৰমানে বেয়াকে এটা গালি পাৰো আৰু বান্দাৰ উঠছে নে নাই এই বান্দাৰ উঠে ৰৱাই নাই তুমি কিমান বছৰত ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছিলা আৰু ছাকচেছ কেনেকে হলা অলপ ক'বা নেকি মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ আৰু মইতো কৈছিলোঁ মই 2018তে কিন্তু মেট্ৰিক পৰীক্ষা এই লগত ড্ৰপ দিলোঁ এই লকডাউনৰ পৰা কণ্টিনিউ মানে দি আছোঁ আৰু মই নিজে প্ৰেজেণ্ট কৰোঁ সদায় লং ফৰ্ম কণ্টেণ্টৰ পৰা অহা বুলি এতিয়াও এই লং ভিডিঅ'ই বনাই আছোঁ শ্বৰ্টৰ পৰা কেতিয়াও হোৱা নাই ৰিলৰ পৰা কেতিয়াও হোৱা নাই তো সেনেকৈ কণ্টিনিউ বনাই এতিয়ালৈকে চলিছোঁ আৰু ছাকচেছ মই এতিয়া কোনো ধৰণৰ ছাকচেছ হোৱা নাই আমি জাষ্ট সেই ৰাস্তাটো দাউৰি আছোঁ অকণমান আগবাঢ়িবা যাওঁ বুলি ক'ব পাৰি আৰু জাষ্ট আমাৰ কাম চলি আছে তো মই এটা কথাই ভাবোঁ কনচিষ্টেঞ্চি আৰু নিজৰ কামতো সদায় সত্য কোনো বেয়া কাম কৰা নাই কাকো গালি দিয়া নাই একো বেয়া কাম কৰা নাই এতিয়ালৈকে নে কি ঋতুদা সেইখিনিতে কথা নেক্সট আপোনালোকে থাকিব চাপৰ্ট কৰিব আৰু নেক্সট জুবিনে সুধিছে মায়ে কিমানলৈকে পঢ়া মানে কিমানলৈকে পঢ়িছা মেট্ৰিক দিছিলো তাৰ পৰা পঢ়া নাই বিয়া হলো মেট্ৰিক দি বিয়া হৈ গ'লা নেকি এনে ইমান গালি পাতি থাকা এই কৰ সেই কৰ নিজেও মেট্ৰিক দিছে আকৌ মই সেনেকুৱা হলো বুলি তইও হ'ব দিম নেকি সদায় ল'ৰা ছোৱালীৰ ওপৰত যাব লাগে মাক দেউতাকত তেতিয়া বেছি ভাল নেক্সট কুৱেশ্যন চাইলেন্ট ষ্ট্ৰং কোনোবা সুধিছে কিমানলৈকে সুধিছে কি কৈছে
কিছুমান মাক দেউতাক নপঢ়া থাকে ল'ৰা ছোৱালী দেখোন কিমান ভাল কিমান শিক্ষা মানে মই হয়নে বেয়া না নাই বেয়া নহয় বেয়া হবা দিয়া নাই আৰু ভাল হবা দিছো দে একবাৰ দে তোমাৰ মাৰ কোনটো বস্তু ভাল লাগে তোমাক সুধিছে মোৰ চাপৰ্ট কৰে আৰু চবতে মানে আৰু মানে কিছুমান মানুহ থাকে না আৰু আগৰ কিছুমান মানুহে ইটাৰ বস্তুগুলো বুজি নাপায় কিন্তু আমাৰ পৰা কিন্তু বুজি পায় অলপ বুজি পায় অকমান কৈ দিলি হ'ল বুজাই কিনে মানে ঠগাব পাৰি আৰু আজি গম পাই গেলা আজি গম পাই গেল ই ঠগোৱে তাৰমানে চব মাৰে কুৱেশ্যন বহুত বেছি হৃদিস্মিতা তোমাৰ মায়ে মতে তুমি সৰুতে বদমাছ আছিলা নে বেলেগ কুৱেশ্যন মনত নাছিল সেইকাৰণে এইটোৱে সুধিলো সৰুতে বদমাছ আছিল নে সিমান নাছিল কিন্তু মাজে মাজে আছিল যেনে দাইদাক আছে দাইদাকৰ লগত খুটিয়া কৰি কাজিয়া কৰে কৰি কিনে গিয়ে কান্দি কান্দি গুচি আহে মাৰ খাই পেলাই তাৰ পৰা মই কি কৰো খঙতে দৰ্জাত থালা মাৰি ভিতৰত সোমাই থৈ ওলাই আহো তাৰপিছত বাইদেউ মানে অ মই আকৌ ৰাখলাম আৰু দুকু মাৰে আৰু মাৰি কিনে কান্দে যেতিয়া মই খঙতে টানি আনি ঘৰৰ ভিতৰে সোমাই তালা মাৰি থৈ দিওঁ ইয়াক মই বাহিৰত থাকো বায়েকে এৰি পেলাই তালা খুলি দিয়ে তেতিয়া ওলাই আহে আটা বাঢ়ি বাঢ়ি তামান কান্দছিল কান্দোৰা আছিল আৰু বেলেগ বদমাছ নাছিল আৰু এটা বহুত দূৰৰ পৰা কুৱেশ্যন আহিছে ফ্ৰম যোৰহাট জোৰ তোমাক কৰিছে কুৱেশ্যনটো বিয়া কেতিয়া পাতিবা আৰু খুৰীমাকো সুধিছে খুৰীমাক কেনেকুৱা বোৱাৰী লাগে কেনেকুৱা মোৰ বোৱাৰী এতিয়া লাগে 21 বছৰ বয়সে হ'ল কেতিয়া পাতিবা এনে কিবা ভাবিছানে মই নাজানো বৰ্তমান ভবা নাই মই ব্ৰহ্মচাৰী হৈ যাওঁ নেকি আৰু এনে আচৰ খাবি নেকি বাৰু বোৱাৰী কেনেকুৱা লাগে সুধিছে বোৱাৰী আৰু কি সংস্কাৰ থকা বোৱাৰী লাগে যাতে এতিয়া নিজৰ ৰিল বনোৱা মানুহ ক'ত সংস্কাৰী ভাবি তই তাতেও থাকে কিয় নাথাকিব ভাল থাকে ৰিল বনোৱা হ'লে কি হ'ল তাতেও ভাল হেৰি থাকে ছোৱালী হয় নে নাই? অ যাতে নিজৰ ৰীল বনালে যে বেয়া হ'ব বেয়া হ'ব সেইটো কথা নহয় আৰু মই কিছুমান হেৰি মই যেনেকুৱা আৰু সেনেকুৱা মই ভাবো ল'ৰা ছোৱালীক মই বেছি সেইকাৰণে মই বিহু নাচ কিবা গান এইগিলাখনত মই বহুত ভাল পাওঁ আৰু সেনেকুৱাই ভাল পাওঁ আৰু অনুষ্কাই সুধিছে মা যেতিয়া সৰু থাকোতে তোমাক মাৰিছিল তুমি কেতিয়া ক'ত লুকাইছিলা মই লুকাব নালাগে মোক আৰু অলৰেডি বন্ধ কৰি থৈ দে ইমানটো কলাই যে লুকাব লগা হোৱাই নাই অলৰেডি তাক তালা মাৰি থৈ দিয়ে জাহিদ কোনোবা জাহিদ তুমি সৰু থাকোতে হাগিছ পিন্ধিছিলানে এইটো মায়ে কব মই এইটো গম নাপাওঁ নহয় নাই পিন্ধে নাই পিন্ধে হাগিছ নিপিন্ধে বিচনাতে মুঠা নাছিল সঁচাই মই বাহিৰত বস্তা পাৰি দি কিনে মুঠা অভ্যাস কৰিছিলো বিচনাৰ কাষত আৰু তেতিয়া চাগে হাগিছটোৰ ইমান পচন্দ নাছিল চাগে না আছিল কিন্তু নাই পিন্ধা নাছিলো ডিচিপ্লিন আছিল মোৰ গম পাইছ তেতিয়াৰ ভাই দে সঁচাই বহুত ডিচিপ্লিন আছিল এই চাও নেক্সট কুৱেশ্যন এটা সুধিছে সুমন দাসে যে সুধিছে তোমালোকে এইখন চৰকাৰৰ পৰা কি বিচাৰে সুধিছে এই দুখে সুধিছে চাগে মায়ে কৈছোন এইখন চৰকাৰৰ মানে কি আৰু ল'ৰা ছোৱালী এতিয়া শিক্ষা দিয়া যেনে তহঁতৰ দৰে ল'ৰা ছোৱালী উঠি আহা ল'ৰা ছোৱালীখিনিক যাতে শিক্ষাৰ ফালৰ পৰা আগুৱাই নে ভাল সেই কৰে আৰু এটা শিপা আৰু তহঁতৰ বয়সৰ ল'ৰা ছোৱালীখিনিক যাতে বেয়াৰ ফালৰ পৰা আঁতৰাই ভাল ফাললৈ লৈ যায় শিক্ষাৰ ফালৰ পৰাই যাতে আগবঢ়াই নে আৰু চৰকাৰে বহুত আঁচনি দিছে আঁচনিৰ দিয়াৰ বাবে ধন্যবাদ তাৰ উপৰিও ল'ৰা ছোৱালী যাতে শিক্ষাৰ ফালৰ পৰা ভাল হেৰিৰ ফালৰ পৰা আগবঢ়াই নিয়ে বা গুৰুত্ব দিয়ে সেইখিনিয়ে মোৰ আচনে তো পাই আছা পাইছো খুব একদম তামাম তিৰি গিলা খুব এক্সাইটেড ন দাউৰি পৰো মামাক সেইকাৰণে ভাল পাওঁ মামাই কিন্তু বেলেগ যি নহওক মানে তিৰোতা মানুহখিনি এটা বেলেগ ফেন বেছ এটা পাইছে আপুনি এইটো কৈ কিনে চেঞ্জ কৰিব নোৱাৰে এইটো সঁচা কথা এইটো ৰিয়েলিটি কাৰণ এহঁতে চাক এহঁতক মাৰ কথা কৈছো বা আমাৰ নিচিনা মিডল ক্লাছ মানুহখিনিয়ে যদি মাহত কিছুমানে কয় যে 1400 টকাত বিক্ৰী যোৱা কিবা যোৱা কিন্তু 1400 টকাটো বহুত কামত আমাৰ দিয়ে কাৰণে বহুত ভাল মিছা ক'লে কি হ'ব দিয়ে সঁচাই দিয়ে খালি চিলিণ্ডাৰটো আনিব পাৰো খালি তোৰ বিলখিনি দিব পাৰো খালি এটা কথা এইখিনি দি কিনে যাতে ধৰক চাউলৰ দাম বোলে কিবা কৰি পেলা দালিৰ দাম বোলে কিবা কৰি পেলা পেঁয়াজৰ দাম বোলে কিনবাই নৰি বোলে সেইটো হ'ব নালাগে আমাৰ ৰিকুৱেষ্ট চৰকাৰখনৰ প্ৰতি যাতে বস্তুটো অলপ মৃদুত থাকে আৰু গম পাওঁ এতিয়া বৰ্তমান খেতিয়ক নাই খেতিয়কৰ কম তো দাম বাঢ়বয়ে কিন্তু তথাপিতো অকণমান যাতে আমি চবেই চলিব পাৰো সেইখিনি লাগে না তাৰ ধনী হৈ যায় আছে দুখে হৈ যায় আছে সেইটোৱে ডাঙৰ প্ৰব্লেম তাৰ নেক্সট কুৱেশ্যন বাদ দিয়ক এতিয়া বস্তুখিনিৰ দাম কমাই দি কিনে আমি চলিব পৰা কৰি দে আৰু আমাৰ নিচিনা মানুহখিনিক যাতে চলিব পৰা বা বহু কথা জানিলি তই মেট্ৰিক দিব পাৰা সুধ দে ভাল কথা তোমাৰ প্ৰথম ভিডিঅ' বনাওঁতে মায়ে তোমাক কি কৈছিল কুৱেশ্যনটোৰ এনচাৰ দিবা মোক ফাৰ্ষ্ট ভিডিঅ' বনাওঁতে মায়ে বেছি গম পোৱা নাছিল মই প্ৰায়ভাগ লগে ভিডিঅ' চিডিঅ' বনাইছিলোঁ
আমাৰ এই ৰাকেশ আছে, ৰাকেশ আৰু মই মিলি কিনে ধুনীয়াকৈ কিবা কিবি বনাই আছিলো হয়নে মই ফাৰ্ষ্টতে গমেই পোৱা নাছিলে না সৰু নৰ্মেল হেৰি বনাই আছিলো জানা নাছিলো এনেকুৱা যিহে আৰু এটা আপি কৈছো তোক ৰোহি তোমাৰ মা বহুত কিউট মই কি কিউট বা হা কি কিউট ধুনীয়া হয় ধুনীয়াটো নহয় মই এইটো কম্পালচৰি মই ক'ব পাৰো ধুনীয়াটো মই নহয় কে থব দেই ক'ব পাৰো তোমাৰ মাৰ সৰু থাকোঁতে ডাঙৰ হ'লে কি হ'ব ইচ্ছা আছিল কি হ'ব ইচ্ছা আছিল নাই একো হোৱাৰ ইচ্ছা নাছিল কি কৰিছিল কিবা তো আছিল কিবা এটাতো আছিল একো নাছিল কি হৈছে একো নাই ভাবলি এতিয়া কিবা কৈছো নে ৰান্ধা খোৱা আৰু ধোৱা পকলাই তাৰ বাহিৰে কি আছে এনে ক'ব লাগিছিল ডাক্তৰ হ'ব ইচ্ছা আছিল ইঞ্জিনিয়াৰ হ'ব এনে ক'ব লাগে একোৱে মন নাছিল কিবা ভাবা নাছিলে নেকি সৰুতে যে মই ডাঙৰ হ'লে অমুক হ'ম আকৌ হ'ব ইচ্ছা নাছিল একো নাই সঁচাই নাই সঁচাই নাই নাছিল কাট বেলেগকে কওঁ দে কি আকৌ হৈছে কাট RDX মানে ফুল নামটো নাই মই তোমাক বহুত ভাল পাওঁ মানে থিতিমানৰ কুৱেশ্যন হা এইটো মই তোমাক বহুত ভাল পাওঁ তোমাৰ ঘৰৰ বোৱাৰী হ'ব পাৰিম নে মাক একবাৰ সুধি চাবা এদিমা নেক্সট কোৱেশ্চন হয় যাও পাৰা গৈ Hello? সঁচাকৰি পাৰাটো এখন কোৱেশ্চন কুৱেশ্যনটো হৈছে থিতিমানৰ কাৰণে থিতিমানে সুধিছে যে তোমাৰ ফিউচাৰ প্লেন কি বৰ্তমান ফিউচাৰ প্লেন এতিয়াতো মই পঢ়ি আছো আৰু পঢ়ি কিনে মানে মোৰ কথা হ'ল কি এনেকুৱা নহয় যে ধৰা পঢ়াটো এনেও যাব নালাগে এতিয়া MBA টোত আমাৰ অলপ বিজনেছ ৰিলেটেড কুৱেশ্যন সোধে বা মোৰ সেইটো কাৰণে ভাল কিবা এটা নিজৰ ব্ৰেণ্ড টাইপ কিবা খুলিব ইচ্ছা আছে যিটো আমি নিজকে প্ৰেজেণ্ট কৰিব পাৰা ধৰা বাহিৰত দেখি আমাৰ বয়সত চলি গ'লে বেলেগৰ আণ্ডাৰত কাম কৰাতকে নিজে ব্ৰেণ্ড বা নিজে এটা কোম্পানী ষ্টাৰ্ট কৰিব ইচ্ছা আমাৰ সিমানখিনি কেপিটেল নাই বা পইচা নাই সেইটো কাৰণে ধৰা সৰু সৰুকে আপোনালোক যিহেতু আমাক চাই তা আমি এই অনলাইনৰ মাধ্যমেৰে কিবা এনেকুৱা ষ্টাৰ্ট কৰিম যিটো ধৰা কাম কৰি যাই থাকিব পাৰো কিবা এটা কৰিম আৰু চলিব পাৰিলে হ'ল মানুহকেইটা সেইখিনিতে আৰু মোৰ দ্বাৰা যাতে কাৰো বেয়া নহয় সদায় ভাল নহওক কিন্তু বেয়া হ'ব নালাগে হয়নে নহয় মই কিবা এটা কৰি আছো মোৰ ফৰকটো খাব তাতে যাতে বেয়াকে নপৰে সেইখিনিয়ে মোৰ তই এনে পঢ়ি পেলাই হেগলা কৰবি বুজছা বেয়া হ'ব আগ দিছো ব্ৰেণ্ড মানে কি কৈছো বুজি পোৱা নাই কৈছোন ব্ৰেণ্ড জানছো। কি কি এই যি কোম্পানী চোম্পানী যিন সেই কৰিব গৈছিলি সেইগলা নে এতিয়া ধৰ চলা সেইটো যিমান লিখি দিলো বিক্ৰী গেল পাইছো জানো সৰুৰে ন কৰো দে অসমীয়াই অসমীয়া বোৱাৰী অসমীয়াই অসমীয়াই তুমি নিজে বনোৱা তোমাৰ বস্তু এইটো তোমাৰ তোমাৰ নামত বিকিব অসমীয়া এণ্টাৰপ্ৰিনিয়াৰ নেকি আছিল এণ্টাৰপ্ৰিনিয়াৰ ইয়েছ চলো থেংক ইউ এতিয়া ভিডিঅ'টো আমি শেষ কৰোঁ যিখিনি কুৱেশ্যন মই স্ক্ৰীনশ্বট ৰাখিছিলোঁ ইনষ্টাৰ পৰা এইখিনি দিলোঁ এবাৰ ইউটিউবত পষ্ট দিয়া নাছিলোঁ ইনষ্টাৰ পৰা ল'লোঁ তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু আমাৰ মাই একদম ষ্ট্ৰেইট ফৰৱাৰ্ড এনেকুৱা নহয় যে কিবা মইতো ক'ব গ'লে মই মানুহটো অলপ স্ক্ৰিপ্টেড মই অলপ ভাবি চিন্তি কওঁ হয় না মই ৰখিব দিওঁ বোলে ৰ'বা এনেকৈ কমেণ্ট কম আমাৰ মানে একো নাই যি আছে কৈছোঁ যদি কিবা ভুল ক'লাক মোৰ ফালৰ পৰাই চৰি আৰু কেতিয়াবা যদি মিছাও ক'ব লাগে সেইটো সঁচাও কৈ দিয়ে মানে মই ক'লো বোলো মায়ে কিবা এটা হ'ব বুলি কওক বা কাটি কিনে তাৰপিছত মায়ে আৰু সেই আৰু পুৰা কৈ real মানে উপায় নাই আৰু বেয়া চেয়া নাপাব যদি কিবা ভুল কোৱা গ'ল তো এতিয়ালৈ মই কৈছোঁ ছাবস্ক্ৰাইবটো কৰি দিওঁ এতিয়া বাই বাই নেক্সট আমি এটা ধামাকা আমাৰ ৰ'জ পেটলৰ নেক্সট এপিছড আহিছে আহি আছে খাতাৰনাক মানুহ অসমৰ একদম ডাঙৰ গেছ কৰিব কওঁ নেকি কমেণ্টত আপুনি গেছ কৰক গেছ কৰক জনা জনা চাই